মানুহৰ জীৱনত আটাইতকৈ ডাঙৰ শিক্ষা হ'ল জীৱন কাৰণ জীৱনে দিয়া শিক্ষা কোনো কিতাপত পোৱা নাযায়। নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এক গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছো। যদি আপোনাৰ ৰাখি বিষ হয় তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ। এপ্ৰিল মাহটো আপোনাৰ জীৱনলৈ কি পৰিৱৰ্তন হ'ব, প্ৰেম সম্পৰ্ক কিমান মধুৰ হ'ব, শিক্ষাৰ ক্ষেত্ৰত সফলতা পাবনে, ব্যৱসায়ৰ ক্ষেত্ৰত লাভৱান হ'বনে, সকলোবোৰ প্ৰশ্নৰ উত্তৰ থাকিব এই ভিডিঅ'টোত। এই মাহটোৰ বৃষ ৰাশিৰ জাতকসকলৰ বাবে অনুকূল হোৱাৰ সম্ভাৱনা আছে। একেলগে আপোনাৰ একাদশ গৃহ সূৰ্য, বুধ, শনি, শুক্ৰ আৰু ৰাহুৰ দৰে 5টা গ্ৰহই পঞ্চম গৃহ যোগ গঠন কৰিব, যাৰ ফলত আপোনাৰ আমদানি যথেষ্ট বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ ৰাশি বিষ হয় তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে। আৰু প্ৰথমবাৰৰ বাবে যদি আমাৰ ইউটিউব চেনেলটিলৈ আহিছে আপুনি, তেনেহ'লে আমাৰ ইউটিউব চেনেলটি মাহেকীয়া ৰাশিফল পাবলৈ আগতীয়াকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে আহকচোন বন্ধু বান্ধৱীসকল, পলম নকৰি আমি এই ভিডিঅ'ৰ মাজেৰে গতি কৰোঁ। ৰ'ব ক'ত যায়? যদি আপুনি আগতীয়াকৈ আমাৰ ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি থৈ দিছে, তেনেহ'লে আমাৰ ইউটিউব চেনেলটিৰ পৰা আপোনালোকক ধন্যবাদ জনাইছোঁ যে আমাৰ ইউটিউব চেনেলতে আপুনি ছাবস্ক্ৰাইব কৰি থৈ দিছে। ধন্যবাদ। এবাৰ আহিছোঁ আমি ধন সম্পত্তি আৰু আৰ্থিক অৱস্থা এপ্ৰিল মাহটো কেনেধৰণে পাৰ হয় আপোনাৰ জানো আহকচোন। এই মাহটোৰ আৰ্থিকৰ দিশত পৰা উন্নতিৰ সময় শুক্ৰ গ্ৰহৰ শুভ দৃষ্টি থকাৰ বাবে ধন লাভৰ নতুন সুযোগ আহিব। বিশেষকৈ যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকৰ বাবে এপ্ৰিলৰ 10ৰ পৰা 18 তাৰিখলৈ বিশেষ লাভৱান হ'ব এক সময়। নতুন বিনিয়োগ কৰিবলৈ ভাল সময়। অযথা খৰচৰ পৰা বাচি থাকক। শুভ দিন হৈছে 1, 4, 2 আৰু 21 এপ্ৰিল। আৰু শুভ সংখ্যা হৈছে 5, 4 আৰু 16। আৰু শুভ ৰং হৈছে গুলপীয়া আৰু সেউজীয়া। এইবাৰ আমি জানি লওঁ আহকচোন এপ্ৰিল মাহটো লাভ, ৰিলেশ্যনশ্বিপ, দাম্পত্য জীৱন কেনেধৰণে পাৰ হ'ব, কি সাৱধান হ'ব লাগিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এপ্ৰিল মাহৰ 2025 চনৰ প্ৰেমৰ ক্ষেত্ৰত নতুন সুখবৰ আহিব। যিসকল দাম্পত্য জীৱন আছে সংসাৰখন সুখৰ হ'ব, কিন্তু কেতিয়াবা মনোমিলন হ'ব পাৰে। দাম্পত্য জীৱনৰ সুখ আহিবৰ বাবে, শান্তি আহিবৰ বাবে এটা উপায় কৰক। কপালত সৰুকে তিল লগাব। 26 এপ্ৰিলৰ তাৰিখে আপুনি লাইফ পাৰ্টনাৰক বা প্ৰেমিক প্ৰেমিকাৰ বৈবাহিক জীৱনৰ উপহাৰ দিব আপুনি নিজৰ লাইফ পাৰ্টনাৰজনক। এটা সম্পৰ্ক যিমান ধুনীয়া ভাল পোৱা নহওক কিয়, তাত আমাৰ সন্মান ৰেচপেক্ট থকাটো খুবেই দৰকাৰ। এই মাহটোৰ প্ৰথম সপ্তাহত সম্পৰ্ক তাত আগ্ৰমণ কৰা দেখা যাব পাৰে। এই মাহটোৰ লাভ ৰিলেশ্যনৰ বহুত ধুনীয়া হ'ব দেখা যাব, কাৰণ বুধ আৰু শুক্ৰ একেলগে আছে। কিন্তু 12 নৱেম্বৰৰ পাছত আপোনাৰ 12 নম্বৰ ঘৰত প্ৰৱেশ কৰিব বুধ আৰু শুক্ৰ। 12 নম্বৰটোৰ ৰাশি চক্ৰৰ আপোনাৰ কুণ্ডলীত বেয়া বুলি মনা যায়। আপোনাৰ বেয়া ক্ষেত্ৰত, আপোনাৰ মোৰ বেয়াৰ ক্ষেত্ৰত কিবা ঘটনা আহিব পাৰে আৰু, কিন্তু সঠিক আমি ক'ব নোৱাৰোঁ কাৰণ আমি বেয়া বুলি মনা যায় কুণ্ডলীত। সেয়েহে আপোনাৰ যিয়ে নহওক কিয় প্ৰেমত আপোনাৰ ভাল খবৰ পাবই, যেনেকৈ নহওক সম্পৰ্ক আগতকৈ কিন্তু মজবুত হ'ব। কিন্তু কেতিয়াবা মনটো চঞ্চল লাগিব, তৰ্ক বিতৰ্ক আহিব পাৰে, কিন্তু আগ্ৰমেণ্ট চেষ্টা আহিব পাৰে, কিন্তু অলপ ধৈৰ্য ৰখাৰ পিছত 12 নম্বৰ ঘৰত প্ৰৱেশ কৰিব শুক্ৰ আৰু বুধ। তাৰপিছত আপোনাৰ ভাল ফলাফল দেখিবলৈ পাব প্ৰেমত এই এপ্ৰিল মাহৰ পাছত। স্বাস্থ্য আৰু সুখ শান্তি। এপ্ৰিল মাহটো আপোনাৰ স্বাস্থ্য কেনেধৰণে পাৰ হ'ব। এপ্ৰিল মাহটো স্বাস্থ্যৰ দিশৰ পৰা প্ৰব্লেম আহিব পাৰে। পেটৰ সমস্যা আৰু উচ্চ ৰক্তচাপৰ সমস্যা হ'ব পাৰে। ৰাতিপুৱা শুই উঠি 20 মিনিট ব্যায়াম কৰক, য়োগা কৰক। কেঁচা হালধি আৰু গৰম পানী খাওক ৰাতিপুৱা শুই উঠি। এপ্ৰিল 22, 25
তাৰিখে বিশেষ সাৱধান হ'ব লাগিব নিজৰ স্বাস্থ্যৰ ফালে নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত নিয়মিতভাৱে ব্যায়াম এক্সাৰসাইজ কৰক নিজৰ মনটো এক্সাইটমেন্ট হৈ থাকিবৰ বাবে পজিটিভ হৈ থাকিবৰ বাবে মনটো চঞ্চল নহবৰ বাবে ঠাণ্ডা মগজুৰে চিন্তাবোৰ কৰক স্বাস্থ্যৰ ক্ষেত্ৰত 5-6 লিটাৰ পানী খাওক মই আপোনালোকক প্ৰত্যেকটো ভিডিঅতে কৈ আহিছো যে পানীৰ পৰিমাণ আমি বঢ়াব লাগে কিয়নো এজন মানুহে 8 লিটাৰ 7 লিটাৰ পানী খোৱাটো খুবেই দৰকাৰ হেহে পানীৰ পৰিমাণটো ব্যৱহাৰটো অলপমান বেছিকৈ বঢ়াই দিব আৰু ৰাতিপুৱা শুই উঠি গৰম পানী খাব কুহুমীয়া নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওক কাৰণ আপুনি নললে মই লম জানো নে বেলেগে ল'ব নহয় জানো মোৰ চিন্তা মই নিজে কৰিব লাগিব স্বাস্থ্যৰ হয় নাই নিজৰ ভালটো নিজে বুজিব লাগিব হয় নাই ঠিক তেনেকুৱা ধৰণে আপুনি আপোনাৰ নিজৰ ভালটো বুজক মই এটো ক'ব যোৱা নাই যে আপুনি নিজৰ ভালটো নবুজে নেগেটিভ থিং নলব যিসকলে আমাৰ ভিডিঅ বিশ্বাস কৰে তেওঁলোকৰ কাৰণেহে মই কৈ আছো আৰু যিসকলে বিশ্বাস নকৰে এষ্ট্ৰলজি বিশ্বাস নকৰে তেওঁলোকৰ কাৰণে এই ভিডিঅটো একেবাৰে নহয় হেহে নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওক এবাৰ আহিছো ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষেত্ৰত শিক্ষাৰ জীৱন ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এপ্ৰিল 2025 মাহটো বিশেষ গুৰুত্বপূৰ্ণ যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষা দিবলৈ সাজু হৈছিলে তেওঁলোকৰ বাবে এপ্ৰিল 18-24 তাৰিখে অতি শুভ মনোযোগ হৈ পঢ়া শুনা কৰিব লাগিব বিদেশ ভ্ৰমণ ইচ্ছাৰ ছাত্ৰৰ বাবে নতুন সুযোগ আহিব কেতু 12 নম্বৰ ঘৰত থকাৰ বাবে আমাৰ কেতিয়াবা মনটো চঞ্চল হ'ব ডাইভেট কৰিব আমাৰ 1-2 বছৰ এনেকুৱা প্ৰবলেম হৈ আছে মনটো আমাৰ চঞ্চল হৈ থাকে কেতুৰ কাৰণে মই যিটো কৰিম আছো হেতু সঠিক কৰি আছো নে আমি যিটো কাম কৰি আছো হেতু সঠিক কৰি আছো নে তেনেকুৱা ধৰণৰ মনলৈ ভাব আহিব থকাৰ কাৰণে কিছুমান কামৰ পৰা আপুনি মই দুৰ্বল হৈ থাকো দেখা যায় কৰ্মজীৱনৰ ক্ষেত্ৰত চাকৰি বিজনেছৰ ক্ষেত্ৰত এপ্ৰিলৰ 11 আৰু 23 দিনটো অতিকৈ শুভ হ'ব নতুন চাকৰি লাভৰ সম্ভাৱনা আছে ব্যৱসায় এপ্ৰিল 6-15-26 তাৰিখে উন্নতিৰ যোগ আছে আপোনাৰ পুনৰ বন্ধু লগৰীয়াৰ সহায় নতুন সুযোগ আগবাঢ়ি কৰ্মজীৱনত উন্নতি উপায় কৰক শনিবাৰে হালধীয়া বস্ত্ৰ দান কৰক 108 গৰাকী ব্যক্তিক ভোজন কৰক কেৰিয়াৰৰ ফালৰ পৰা বেলেগ বেলেগ কাম কৰা দেখা যাব পাৰে এনেকুৱা হ'ব পাৰে আপুনি কাৰোবাক হেল্প কৰিব নহলে আপোনাক কোনোবাই সহায় কৰিব এই মাহটো বেষ্ট হ'ব সমাজৰ ফালৰ পৰা নাম সন্মান পাব পাৰে এচিভমেন্ট প্ৰমোচনৰ পোৱাৰ সম্ভাৱনা আছে সকলো ফালৰ পৰাই সাপোৰ্ট পাব কেতিয়াবা অভাৰ থিংকিং থাকিব বাট 16 এপ্ৰিলৰ পাছত নৰমেল হ'ব বিজনেছৰ ক্ষেত্ৰত ভাল হ'ব কিন্তু অলপ টেনচন দেখা পাব পাৰে বিজনেছৰ পাৰ্টনাৰৰ লগত মিলি ঠাণ্ডা মগজুৰে কাম কৰিলে ইজনে সিজনক সহায় কৰিলে ডেইলি হনুমান চালিসা পাঠ কৰিলে আপোনাৰ বিজনেছ আগতকৈ বহল হ'ব সদায় ৰাতিপুৱা সূৰ্য দেৱতাক পানী ঢালিব চৰাই চিৰিকটিত আহাৰ দিব ওম নমঃ শিৱায় আপোনাৰ এপ্ৰিল মাহটো শুভ হওক তাৰে কামনা কৰি আজি ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছো নেক্সট ভিডিঅ'ত আপোনালোকক আটাইকে লগ পাম বুলি আশা থাকিল আপুনি ভালে থাকক ময়ো ভালে থাকো ধন্যবাদ